Hello everyone, welcome to NE Assam. আশা কৰো সকলোৱে ভালে আছে। আজি এটা পুনৰ নতুন এটা ভিডিঅ' লৈ আহিছো। আমাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো। এতিয়াও যিসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সকলোৱে সাবস্ক্ৰাইব কৰি দিব। আগন্তুক ভিডিঅ'বোৰ আপোনালোকে তেতিয়া সোনকালে লাভ কৰিব। সো আজি আমি যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা নতুন নিৰ্দেশনা দিছে, সালসলনি কৰিছে 29 তাৰিখৰ যি এডিআৰই পৰীক্ষাৰ নিয়ম। সেই এডিআৰই পৰীক্ষাত চেকিং কেনেকৈ হ'ব এবাৰ, এডিআৰই পৰীক্ষাত বহুতো নিয়ম চেঞ্জ হৈছে, সেই নিয়মসমূহ কি কি, এই নিয়মসমূহৰ বিষয়ে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। যোৱাটো পৰীক্ষাত বহুতৰে কনফিউজন আছিলে যে এডিআৰই পৰীক্ষা দিবলৈ যাওঁতে আমি কি কি ডকুমেণ্ট লৈ যাব লাগিব। বহুতে বিভিন্ন ডকুমেণ্টছ আইডেণ্টিটি প্ৰুফৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ খেলি মেলি হৈছিলে। বহুতে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি নিছিলে, তেওঁলোকে কিন্তু অৰিজিনেলটো লৈ যোৱা নাছিলে, যাৰ ফলত তেওঁলোকে বহুতো বিপদৰ সন্মুখীন হ'বলগীয়া হৈছিল। সো আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কি কি চেঞ্জ হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কি চেঞ্জ কৰিছে। সো ভিডিঅ'টো আশা কৰো ভাল পাব, শেষলৈকে চাব। যে যোৱা নিয়মবোৰ কি আছিলে, যোৱা যি আমাৰ এডিআৰই গেট 3 যি এক্সাম হৈ গ'ল, সেই এক্সামত আমাৰ বহুতৰে সুধি আছে যে আমাৰ কি কিছুমান খেলি মেলি হৈছিল, যে আমাৰ এডমিট কাৰ্ডখন আমি পোনপ্ৰথম কথা এডমিট কাৰ্ডখন লৈ যাব লাগিব। এক্সাম দিবলৈ যাওঁতে সদায় আমি প্ৰথমতে এডমিট কাৰ্ডখন লৈ যাব লাগিব, সেইটো আমাৰ ফাৰ্ষ্ট ৰুল। লগতে আমাৰ আইডেন্টিটি প্ৰুফৰ কাৰণে আমি আধাৰ কাৰ্ড, ভোটাৰ আইডি, ড্ৰাইভিং লাইচেন্স এইবোৰ আমি লৈ যাব পাৰোঁ। এইবোৰ মেণ্ডেটৰী হয় আৰু আমি সদায় অৰিজিনেলটো লৈ যাব লাগিব। অৰিজিনেল নিলেহে আমাক পৰীক্ষা হললৈ সোমাবলৈ দিব। সো যোৱা পৰীক্ষাত বহুতেই অৰিজিনেল ডকুমেণ্টছ নিয়া নাছিলে, যাৰ ফলত তেওঁলোকে জেৰক্স নিছিলে। সো এবাৰ এই ভুলটো আঙুলিয়াই দিছো, সকলোৱে যাতে এবাৰ অৰিজিনেল ডকুমেণ্টছ লৈ যায়, যাতে তেওঁলোকৰ পৰীক্ষাত কোনো ধৰণৰ হেম্পাৰ নহয়। সো আৰু ইয়াৰ লগে লগে কি আছিলে, তেওঁলোকে অলপ পইচা নিব পাৰিছিল লগত, আৰু লগতে কাৰোবাৰ যদি ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আছে সেইবোৰ লৈ যাব পাৰিছিল। সো এইবাৰ কিছু চেঞ্জ হৈছে। এতিয়া কি চেঞ্জ হৈছে, এবাৰ পৰীক্ষাত যোৱাকালি এখন নটিচৰ অনুযায়ী আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এখন নটিচৰ জৰিয়তে কৈছে, এটা ভিডিঅ'ত তেখেতে কৈছে যে এবাৰ কি হ'ব পৰীক্ষাত, যিহেতু বহুত মাত্ৰাধিক গৰম পৰিছে। সো এবাৰ কেণ্ডিডেটে পৰীক্ষা দিবলৈ যাওঁতে ট্ৰান্সপাৰেণ্ট ৱাটাৰ বটল কেৰি কৰিব পাৰিব। এতিয়া চাইডত আপোনালোকে দেখিছে যে এনেকুৱা ধৰণৰ ৱাটাৰ বটল, আমাৰ যোনটো 10 টকীয়া পানী বটলটো সেইটো ট্ৰান্সপাৰেণ্ট হ'ব লাগিব। তাৰ যোনটো কভাৰ থাকে সেই কভাৰটো এৰুৱাই পেলাই আপোনালোকে লৈ যাব পাৰে। সো যিহেতু গৰম পৰিছে, পানী বটলটো যিহেতু নিবলৈ দিছে, সকলোৱে নিশ্চয় নিব। কিন্তু এইখিনিতে এটা কথা, পানী বটল নিলেও আপোনালোকে অত্যাধিক পৰিমাণে পানী নাখাব, কিয়নো যিহেতু এটা গুৰুত্বপূৰ্ণ এক্সাম, আমাৰ পানী খোৱাৰ ফলত বহুতবাৰ বাহিৰলৈ যাব লগা হয়, গতিকে টাইমত হেম্পাৰ হয়। সো এইখিনি এনেকুৱা এটা কম্পিটিটিভ এক্সামত টাইমটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। সো সকলোৱে সেইটো কথা নিশ্চয় মনত ৰাখিব যে টাইমটোক আমি সদায় বচাব লাগিব, তেতিয়াহে আমাৰ পৰীক্ষাটোত আমি ভাল এটা স্ক'ৰ কৰিব লাগিব। সো পানীটো খাই থাকিব, আৰু যিহেতু অত্যাধিক গৰম পৰিছে সো পানীটো নিশ্চয় খাব। আৰু লগত এটা নতুন চেঞ্জেছ হৈছে, এই নতুন চেঞ্জেছটো কি, এই নতুন চেঞ্জটোত আমাৰ কুৱেশ্যন পেপাৰ, যোৱা যি পৰীক্ষাত কুৱেশ্যন পেপাৰ লৈ যি বিতৰ্ক হৈছিলে আমি সকলোৱে গম পাইছো যে এবাৰ এই চিকিউৰিটিটো বচাবলৈ চৰকাৰে এটা নতুন নিয়ম কৰিছে যে এবাৰ কুৱেশ্যন পেপাৰ আমি ঘৰলৈ আনিব পাৰিম, ষ্টুডেণ্টে কুৱেশ্যন পেপাৰ ঘৰলৈ লৈ আহিব পাৰিব। সো এইটো এটা খুব ভাল পদক্ষেপ হয়। এতিয়া এইখিনিতে কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনালোকলৈ আগবঢ়াম। যিহেতু কুৱেশ্যন পেপাৰখন লৈ আহিব দিছে, সো আপোনালোকে এতিয়া কি কৰিব, যেতিয়া আপোনালোকে পৰীক্ষা হলত কুৱেশ্যনবোৰ OMR চিটত ফিল আপ কৰিব, তেতিয়া কুৱেশ্যন পেপাৰ চাই যিহেতু আপোনালোকে কৰিব, আপোনালোকে কি কৰিব, OMR চিটত যোনটো আমি এক্সাম্পল হিচাপে ধৰি ললো যে 1 নম্বৰ কুৱেশ্যনটো এনচাৰ হ'ল বি, আপোনালোকে OMR চিটতো কি কৰিব, সেই 1 নম্বৰ কুৱেশ্যনটো কোনটো এনচাৰ কৰিলে সেইটো টিক দিব। তাৰ ফলত আমাৰ কি হ'ব, তাৰ জৰিয়তে আমাৰ কি হ'ব, আমাৰ যেতিয়া বহুতে আমি ইউটিউবত পাইছো বা আমাৰ চৰকাৰে SLRC ৱেবছাইটত কি কৰে, এনচাৰ কিসমূহ দি দিয়ে। সো যেতিয়া এনচাৰ কিসমূহ দি দিব, তেতিয়া আমি কি কৰিব পাৰিম, তেতিয়া আমি গম পাম যে আমাৰ অমুকটো কুৱেশ্যন ভুল হৈছিল, অমুকটো শুদ্ধ হৈছিল। আমি এটা ৰ' স্ক'ৰটো আমাৰ কিমান থাকিব সেইটো আমি নিজে এটা কেলকুলেশ্যন কৰি বনাই ল'ব পাৰিম, যাৰ ফলত আমি নিজকে এনালাইচিছ কৰিব পাৰিম যে আমি কিমানখিনি পাৰিলো। সো যোৱাবাৰ যিহেতু আগন্তুক পৰীক্ষাত যি কুৱেশ্যন পেপাৰ দি পঠোৱা নাছিল, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ বহুতেই অসুবিধা হৈছে। সো এবাৰ যিহেতু কুৱেশ্যন পেপাৰ দি পঠিয়াব,
এটা খুবেই ভাল কথা নিশ্চয় আশা কৰোঁ সকলোৱে ভাল পাইছে আৰু কুৱেশ্যন পেপাৰৰ ক্ষেত্ৰত যোৱাবাৰ যিহেতু কুৱেশ্যন পেপাৰত কি কৰা হৈছিল আমি এটাও স্পট দাগ চাক দিব পৰা নাছিলোঁ আমি বহুতেই কুৱেশ্যন পেপাৰত মেথছ কৰিছিলোঁ বা ৰিজনিং কৰিছিলোঁ মানে কুৱেশ্যন পেপাৰত কৰিবলৈ আমাৰ কিছুমান সুবিধা থাকে কিছুমান ঠাই থাকে ৰাফ ৱৰ্কৰ বাবে চ' আমি যোৱাবাৰ কৰিব পৰা নাছিলোঁ চ' এবাৰ কি হ'ব কুৱেশ্যন পেপাৰ যিহেতু আমি লৈ আনিব পাৰিম তেনেহ'লে আমি সেই কুৱেশ্যন পেপাৰতে সেই কেলকুলেশ্যনবিলাক কৰিব পাৰিম যাৰ ফলত এটা খুবেই ভাল হ'ব আৰু কুৱেশ্যন পেপাৰ সমূহ যেতিয়া দি দিব তেতিয়া আমি আমাৰ নিজৰ স্ক'ৰটো গম পাম আৰু ডিছকাশ্যন কৰি আমি কাট অফৰ এটা ধাৰণা নিজে এটা ল'ব পাৰোঁ যিহেতু আমাৰ চৰকাৰে এটা নিৰ্দেশনা দিছে কুৱেশ্যন পেপাৰসমূহ আমি কি কৰিব পাৰোঁ আমি OMR শ্বীটসমূহ লাভ কৰিব পাৰোঁ কেনেদৰে লাভ কৰিম যে আমি 50 rupees এটা আমি অনলাইন কৰিব লাগিব অনলাইন পৰ্টেলত গৈ আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাৰপিছত পোষ্টত যাব লাগিব আমাক দিব এইটো এটা বহুত লং প্ৰচেছ হয় যদি আমাৰ যিহেতু আমাক সুবিধাটো দিছে যে OMR শ্বীটত আমাৰ যিহেতু আমাৰ লগে লগে কি কৰিব কুৱেশ্যন পেপাৰখন দি পঠিয়াব চ' কুৱেশ্যন পেপাৰত আমি যিকেইটা এনচাৰ কৰিলোঁ সেইকেইটা আমি মিলাই চালোঁ OMR শ্বীট দিলেতো আমি গম পামেই চ' আমি যাতে আগতীয়াকৈ গম পাব পাৰোঁ চ' তোমালোকে এইখিনি কাম কৰিবা যাৰ ফলত খুবেই উপকৃত হ'ব পাৰিবা চ' সকলোৱে নিশ্চয় এই যিকেইটা ৰুল দিছে সেই ৰুলকেইটা খুবেই গুৰুত্বপূৰ্ণ আৰু আমাৰ চেকিঙক লৈ এটা খুব সকলোৱে ভয় খাই আছে যে এবাৰ চেকিং খুব কাঢ়া হ'ব নেকি চ' চেকিঙক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কোনো টেনচন কৰাৰ প্ৰয়োজন নাই যে যোৱাবাৰ যেনেদৰে চেকিং হৈছিল এবাৰ খুব নিৰাপত্তাভাৱে চেকিং হ'ব বুলি তেখেতে আগবঢ়াইছে চ' আশা কৰোঁ এইখিনি লৈ সকলোৱে ভিডিঅ'টো চাই ভাল পাইছা আৰু আগন্তুক ভিডিঅ'সমূহ চাই থাকিবলৈ আমাৰ চেনেলটো ফ'ল' কৰি থাকিবা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ